নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বগেনভেলিয়া। মই আচলতে ৰিপৰ্টিং কৰিব লৈছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু মোৰ এই দেখিছেনে হেংগিং কৰি থোৱা বগেনভেলিয়া বিলাকৰ দুই এজোপা এতিয়াও ফুল আহি আছে। আৰু তাৰে বৰ্তমান মই এতিয়া আপোনালোকক দেখাম দুজোপা ৰিপৰ্টিং কৰি দেখাম। আচলতে হেংগিং পটবিলাক এনেকৈ থকা আজি প্ৰায় 2 বছৰমান হ'ল ৰিপৰ্টিং কৰা হোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি ইয়াৰ পটিং অলপ চেঞ্জ কৰি দিওঁ। বতৰটো অকণমান ডাৱৰীয়া আৰু ইয়াৰ পটবিলাকো চেঞ্জ কৰিব লগা হৈ আছে। সৰু হৈ গৈছে, গছবিলাক অকণমান ডাঙৰ হৈছে আৰু কিছুমান পটবিলাক বেয়াও হৈ গৈছে। সেইটো কাৰণে ভাবিলোঁ আজি এই কামকেইটা কৰিব লৈছোঁ। ভাবিলোঁ আপোনালোকৰ আগতো ভিডিঅ' আকাৰত শ্বেয়াৰ কৰি দিওঁ। আৰু এয়া চাওকচোন, দুই এপাকে এতিয়াও বগেনভেলিয়াবিলাকৰ ফুল আহি আছে। আৰু এই দুটা মই লৈ লৈছোঁ, আপোনালোকক দেখাম। ভালেখিনি আছে, কিন্তু গোটেইখিনি কৰি পেলাই দেখুৱাটো আপোনালোকৰ সম্ভৱ নহয়। তাকে মই অকণমান আপোনালোকক দেখাব ল'লোঁ। আৰু আপোনালোকে সঁহাৰি জনাব, ভিডিঅ'টো চাব আৰু কমেণ্ট কৰিব, লাইক কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু তাৰ আগতে মই দেখাব লৈছোঁ মইনো কেনেকুৱা টাবত ৰুব লৈছোঁ। আচলতে এয়া লৈছোঁ মই প্লাষ্টিক পটে লৈছোঁ, প্লাষ্টিক টাব, আৰু এটা অলপ ধুনীয়া আকাৰৰ অকণমান ডাঙৰ চাইজ লৈছোঁ। এইটো হৈছে 9 ইঞ্চি। মোৰ মতে এইটো 9 ইঞ্চিয়ে হ'ব লাগিব, মই চাই আছোঁ ৰ'ব দেই। হয়, এইটো 9 ইঞ্চি পট হয়, হেংগিং পট, আৰু ইমান ধুনীয়া ভাল কোৱালিটিৰ হয়। মানে তাৰ দেখিছে নহয় হেঙাৰডালো খুব ধুনীয়া হেভি হয়। আৰু এইটো হৈছে 7 ইঞ্চি। এইটো সৰু হয় অলপ, এইটো 7 ইঞ্চি পট। এই ধৰণে হেংগিং পট যদি কোনোবাই এই ধৰণৰ পট বিচাৰি আছে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। আপোনালোকে জানে আগতে মই পটো বিক্ৰী কৰোঁ, সেইকাৰণে ভাবিলোঁ অকণমান আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। এইটো এটা খুব ধুনীয়া কোৱালিটি। এইটো দেখিছেনে, ইয়াৰ মেটেৰিয়েলটো অলপ মাৰ্বল টাইপৰ দেখাত, মাৰ্বল নিচিনা চাইনিং এটা আছে আৰু খুব ধুনীয়া চফা হয় আৰু খুব জল্দি দাগ লাগি নাযায় এইটো। আৰু এইটো আউটডোৰ উইণ্ডোৰ দুইটাতে আপোনালোকে দুইটা প্লাণ্টে ৰুব পাৰে। সেইটো হৈছে 10 ইঞ্চি, এইটো হৈছে 10 ইঞ্চি পট, খুব ধুনীয়া হয়। আপোনালোকে এইটো যদি বিচাৰি আছে ল'ব পাৰিব। খুব ধুনীয়া চফা লাগে, চাইনিং এটা দি থাকে। আৰু এইটো হৈছে 7 ইঞ্চি পট, খুব ধুনীয়া। এইটো 7 ইঞ্চি পট আপোনালোকে ল'ব পাৰিব। এইটো হৈছে আপোনাৰ 12 ইঞ্চি পট, অলপ যথেষ্ট ডাঙৰ। ইয়াতকৈ এটা সৰু চাইজৰ আহে এইটো টাইপৰে, কিন্তু সেইটো এতিয়া বৰ্তমান মোৰ ওচৰত শেষ হৈছে। সেইটো 10 ইঞ্চি আছিলে আৰু এইটো 12 ইঞ্চি। 12 ইঞ্চি পট এই ধৰণে ডাঙৰ যদি পট আপোনালোকে ল'ব বিচাৰিছে ল'ব পাৰিব। খুব ধুনীয়া কোৱালিটি। মই বহুত বেছি নথওঁ, এনেকুৱা 2-3টা কোৱালিটি থওঁ, যিটো মই ব্যৱহাৰ কৰি ভাল পাওঁ সেইকেইটাহে ৰাখোঁ আৰু তেনেকৈ বিক্ৰী কৰোঁ। আপোনালোকে যদি বিচাৰি আছে ল'ব পাৰিব। আৰু এইখিনি হৈছে টাবৰ তলত যে প্লেটকেইখন দিয়ে তেনেকুৱা প্লেট। বহুতে মোক বিচাৰি আছিলে, সেইকাৰণে মই আনিছোঁ। পিছে মই হোৱাইট কালাৰ অনা নাই, মই হোৱাইট কালাৰ নানোৱেই, আৰু মই নিজেও এনেকুৱা ধৰণৰ কালাৰে ব্যৱহাৰ কৰোঁ, যিহেতু তলত থাকে এনেও লেতেৰা হৈ যায়, সেইটো কাৰণে। আৰু এয়া দেখিছেনে, ডাঙৰ দুটা চাইজৰ আছে। ডাঙৰ 12 ইঞ্চি দেখিছেনে, মই পটটো বহাই দেখালোঁ 12 ইঞ্চি পটত। তাৰপাছতে আৰু এটা চাইজ আনিছোঁ। এই চাইজটো আপোনালোকে গোটেইকেইটা চাইজে থ'ব পাৰিব। 10 ইঞ্চি, 7 ইঞ্চি, 8 ইঞ্চি এনেকৈও থ'ব পাৰিব। 10 ইঞ্চি টাবটো খুব ধুনীয়াকৈ ৰাখিব পাৰি, দেখিছেনে। এয়া এই ধৰণে টাবৰ তলত দিব পৰা প্লেট যদি আপোনালোকে ল'ম বুলি ভাবিছে বা বিচাৰি আছে তেনেহ'লে মোৰ পৰা ল'ব পাৰিব। আৰু এই ধৰণে মই নাৰ্চাৰী পটো বিক্ৰী কৰোঁ। গোটেইকেইটা চাইজৰে এভেইলেবল পাব মোৰ ওচৰত। যদি লাগে স্ক্ৰীনশ্বট এটা মাৰিব, হোৱাটছআপ কৰিব, মই ফোন নাম্বাৰটো দিয়ে দিছোঁ। তাৰপাছতে বেছি দেৰি নকৰোঁ ব'লক, তাকে মই টাবকেইটা আনিবলৈ যাওঁতে আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ। তাৰপাছতে এয়া দেখিছেনে পটিং মিক্সত মই কি দিছোঁ। পটিং মিক্স অলৰেডি মোৰ ৰেডি কৰি থোৱা হৈছে।
অলপ সৰহকৈ কৰি থৈছোঁ ইয়াত আছে নৰ্মেল যিটো গাৰ্ডেন চইল আছে তাৰ পাছতে ইয়াত ৰাইচ শাক আছে কাৰ্বনাইজ কৰা যিটো ধানৰ বাকলি কাৰ্বনাইজ কৰি ৰাখিছোঁ তাৰ পাছতে ইয়াত শুকান গোবৰ দিয়া হৈছে আপোনালোকে কেঁচু সাৰো দিব পাৰে মই কেঁচু সাৰো দিওঁ দুইটাৰে অলপ অলপ দি দিছোঁ তাৰ পাছতে ইয়াত বোন মিল ব্যৱহাৰ কৰিব পাৰে আপোনালোকে মই বোন মিল মোৰ ওচৰত নাই গতিকে মই কণী বাকলি শুকুৱাই পেলাই ধুনীয়াকৈ গুড়ি কৰি মই এই ধৰণে মিলাই দিছোঁ তাৰ পাছতে দেখিছে নহয় এই ধৰণে খুব মই এটা অলপমান মিলাই ল'লোঁ কণীৰ বাকলি আপোনালোকে বোন মিল ব্যৱহাৰ কৰিব পাৰে নহলে হৰ্ণ মিল দুইটা ব্যৱহাৰ কৰিব পাৰে তাৰ পাছতে আৰু ইয়া পানীটো মাটিটো গম পাইছে অকমান ওয়েল ড্ৰেইন হ'ব লাগে সেই কাৰণে ধানৰ বাকলিটো মিলাই দিলে বেছি ভাল কাৰ্বনাইজ কৰি ল'ব তাৰ পাছতে এই পটটো লৈ লৈছোঁ সব পটটো মই আপোনালোকক দেখাইছোঁ খুব ধুনীয়া কোৱালিটি হয় আৰু টাবৰ সদায় কোৱালিটি লৈও কিন্তু টাবৰ প্লান্টৰ গ্ৰোথ হয় দেই জিটি ললে কিন্তু মই দেখিছোঁ কিছুমান টাবত প্লান্টৰ গ্ৰোথ নাহে আৰু টাববিলাকৰ পটবিলাকৰ কিন্তু ড্ৰেইনেজ হলটো বহুত বেছি ইম্পৰ্টেণ্ট খুব ধুনীয়া হ'ব লাগে হল আৰু মই যিটো লৈছোঁ আপোনালোকক দেখাইছোঁ নহয় খুব ধুনীয়াকৈ হল আছে কেইবাটাও হল আছে তাৰ পাছতে মই এই ধৰণে বগেনভেলিয়া দেখিছে গছজোপা প্লান্টজোপা মই উঘালি ল'লোঁ ধুনীয়াকৈ পটৰ পৰা উলিয়াই ল'লোঁ আৰু সাইডে এই ধৰণে মই অলপমান মাটি এৰাই ল'লোঁ মাটি অলপ হিপা হৈ গৈছিলে ৰুটছ বহুত বেছিয়ে হৈ গৈছিলে টাবটো যথেষ্ট সৰু হৈছিলে এতিয়া মই অকণমান ডাঙৰ আকাৰৰ পট এটা দি দিম আৰু হোল গিটাত মই দেখিছে কেইটুকুৰামান যে হোল আছিলে তাত মই থাৰ্মোকল দুডোখৰমান দি দিছোঁ তাৰ পাছতে এই ধৰণে পটিং কৰি দিলোঁ আৰু এতিয়া খুব বেছি সাৰ দিয়াৰ প্ৰয়োজন নাই ইয়াক বগেনভেলিয়াবিলাকৰ সাৰ যদি দিবলৈ হয় যিকোনো ৰাসায়নিক সাৰ বা কিবা আপোনালোকে ছেপ্টেম্বৰ বা অক্টোবৰত দিব পাৰে তেতিয়া খুব ধুনীয়া ফুল আহে এতিয়া ইমান দৰকাৰ নাই এতিয়া বৰষুণ পাই অকণমান গছজোপা লহপহকৈ বাঢ়িবৰ কাৰণে এই ধৰণে পটিংবোৰ অকণমান চেঞ্জ কৰি দিব লাগে এতিয়া এইকেইদিন ডাৱৰীয়া বতৰ হৈ আছে সেইটো কাৰণে এই ধৰণে আগৰ এটা প্লান মই দেখালোঁ তেনেকৈ আকৌ পিছৰ প্লানটো মই এই ধৰণে ধুনীয়াকৈ মাটি এৰুৱাই ল'লোঁ সাইডে আৰু ৰুটছ বহুত বেছি হৈ গৈছিলে আৰু তেনেকৈ এৰাওঁতে দুই এটা ডাল ভাঙি গৈছে ডালকেইটাও মই সৰু ডালো কিন্তু ইয়াৰ আপোনালোকে প্ৰপাৰগেশ্যন কৰিব পাৰে খুব ধুনীয়া হয় এই ধৰণে মই ইয়াৰ ডাল কিছুমান কাটি পিনে প্ৰপাৰগেশ্যন কৰিম কিন্তু মই আজি প্ৰপাৰগেশ্যন কৰা মই ভিডিঅ'ত নেদেখাওঁ এই ধৰণে মই হেংগিং পটত মানে কেনেকৈ ৰিপৰ্টিং কৰিছোঁ বা পট চেঞ্জ কৰিছোঁ তাকে মই অকণমান আপোনালোকক দেখাই দিলোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব আকৌ কৈছোৱেই কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব তাৰ পাছতে এয়া মোৰ ৰোৱা ৰেডি হৈ গ'ল আৰু হেঙাৰ কেইডাল ধুনীয়াকৈ লগাই ল'লোঁ তাৰ পাছতে মই এতিয়া ইয়াত ফাংগিচাইড মিলোৱা পানী দি দিম এতিয়া মই ৰেডি কৰি ল'লোঁ ৰুই এতিয়া মই পানী দি দিলোঁ পানী দিয়াৰ পাছতে মই এতিয়া হেংগিং কৰি ৰাখিম য'ত নেকি খুব বেছি ৰ'দটো নপৰে কিন্তু পৰে অলপ কম পৰে সেনেকুৱা জেগাত দুদিনমান ৰাখিম তাৰ পাছতে এইকেইদিন বতৰটো ডাৱৰীয়াই ৰ'দ চাগে দুদিনমান নিদিব সেইটো কাৰণে মই খুব তাড়াতাড়িকৈ ভাবিছোঁ আজি গোটেই বগেনভেলিয়াবিলাকৰ পটিংটো চেঞ্জ কৰিম আৰু হেংগিং পটবিলাক চেঞ্জ কৰি দিম তাকে এয়া চাওকচোন কিমান যে ধুনীয়া লাগিছে আৰু এটা আগৰ যিটো মোৰ টাব আছিলে সেই টাবটোত ইমান বেছি মোৰ হেভি নহৈছিলে হেঙাৰবিলাক সোনকালে বেয়া হৈ যোৱা নিচিনা লাগে সেইটো কাৰণে ভাবিলোঁ এইবাৰ এই ধৰণৰ টাব আনো আৰু আপোনালোকলৈ লৈ আহিছোঁ যদি লাগে এই ধৰণৰ টাব তেনেহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু হোৱাটছআপ কৰিব নম্বৰটো দিয়াই আছে তেনেহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ